বছৰত মই এটা কথা বাৰে বাৰে ৰিয়েলাইজ কৰোঁ, মোক যদি কটন কলেজ বা কামৰূপ একাডেমীত ভাল কৰি ইংৰাজীত আৰু হিন্দীত কথা ক'ব দিয়াটো শিকাই দিলেহেঁতেন, মই অসমৰ কথা ৰাষ্ট্ৰীয় মঞ্চত আজি যিমান কৈ আছো তাতকৈ 4 গুণ দপদপাই মই ক'ব পাৰিলোহেঁতেন। 10টা যেতিয়া নেশ্যনেল টিভিৰ লগত বহো, 10টা কথা কওঁ, 10টা হিন্দী ক'লে মাজত 2টা অসমীয়া ওলাই যায়, ইংৰাজী 10টা ক'লে মাজত 3টা অসমীয়া ওলাই যায়। গতিকে মই যিমান সাহসী হ'ব লাগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত, মোৰ সাহসৰ অভাৱ নাই, কিন্তু ভাষাই মোক অলপ কৰবাত নহয় কৰবাত টানি ধৰে। মই আজি জীৱনৰ এই পৰ্যায়ত থিয় হৈ মই ক্ষোভ কৰোঁ, মই দুখ কৰোঁ। মোক যদি কটন কলেজত বা কামৰূপ একাডেমীত ছাৰসকলে বিভিন্ন কাৰণত মোক একাডেমী স্কুলত পিটিছিলোঁ, ইংৰাজী স্কুলৰ ইংৰাজী নোপোৱাৰ কাৰণে যদি মোক 2 চাট মাৰিলেহেঁতেন, আজি হয়তো মই অসমক আৰু ভালকৈ প্ৰতিনিধিত্ব কৰিব পাৰিলোহেঁতেন। আজি বহুত সময়ত আমাক কয় এই অসমৰ MP কথাই নকয়, ইংৰাজী হিন্দীৰ বাতাবৰণৰ লোকসভাত গৈ অসমীয়াত কিমান কথা ক'ব পাৰিব। তেওঁক দুখ দি লাভ নাই। কলেজখনত সেই পৰিৱেশ আছিল নে নাই, স্কুলখনত সেই পৰিৱেশ আছিল নে নাই। আমাৰ যেতিয়া মই কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, MC বৰুৱা ডিবেট হয়, বি বৰুৱাটো মই ডিবেট কৰিব আহিছিলোঁ। ফাৰ্ষ্ট ইয়াৰ মই ডিবেট কৰি বুজি পালোঁ যে ইংৰাজী ষ্টুডেণ্টৰ লগত ডিবেট কৰিলে আমি কেতিয়াও প্ৰাইজ নাপাওঁ। তেতিয়া মই সদায় কলেজত ক'লোঁ, ছাৰ ডিবেট যদি হ'ব লাগে অসমীয়া মাধ্যম বেলেগে হ'ব লাগিব, ইংৰাজী মাধ্যম বেলেগে হ'ব লাগিব। অসমীয়া মাধ্যমত ডিবেট হ'ল, ফাৰ্ষ্টে হৈ থাকিলোঁ, কিন্তু শদিয়াৰ পৰা ধুবুৰীলৈহে হ'ব পাৰিলোঁ। ইংৰাজীত যদি ডিবেট কৰিলেহেঁতেন তেতিয়া মই ষ্টেট ডিফেন্সত যাব পাৰিলোহেঁতেন। এই যে আমি ইংৰাজী আৰু হিন্দীত কথা ক'ব নোৱাৰোঁ, সিয়ে আমাক বহু দূৰ পিছুৱাই লৈ যায়। আজি জীৱনৰ 55 বছৰত থিয় হৈ তাক মই মৰ্মে মৰ্মে উপলব্ধি কৰোঁ। জাতীয়তাবাদী আমি হ'ব লাগে, কিন্তু জাতীয়তাবাদ বিজ্ঞানৰ ভিত্তিত হ'ব লাগে, বৈজ্ঞানিক জাতীয়তাবাদ হ'ব লাগে, সমসাময়িক জাতীয়তাবাদ হ'ব লাগে। জাতীয়তাবাদে আমাক যেতিয়া পংগু কৰে, তেনে জাতীয়তাবাদে আমাক কেতিয়াও আগুৱাই লৈ যাব নোৱাৰে। আমাক এনে জাতীয়তাবাদ লাগে যোনে অসমীয়াত কবিতা লিখিব পাৰে, গান গাব পাৰে, উপন্যাস লিখিব পাৰে, কিন্তু ইংৰাজী নভেলো লিখিব পাৰে, হিন্দীও পঢ়িব পাৰে। তেনেকুৱা জাতীয়তাবাদ আমাক লাগে, যাক শুদ্ধ জাতীয়তাবাদ আৰু বৈজ্ঞানিক জাতীয়তাবাদ বুলি কয়। মই আমাৰ ল'ৰা ছোৱালীক অনুৰোধ কৰিম, স্মাৰ্টফোনটো আমি যি কামতে বেলেগ কামত ব্যৱহাৰ নকৰোঁ কিয়, আপোনালোকৰ হাতত থকা স্মাৰ্টফোনটো ইংৰাজী পঢ়িব পৰাকৈ আৰু হিন্দী শিকিব পৰাকৈ ব্যৱহাৰ কৰক।